জীৱনত আচলতে আমি মানুহখিনি সলনি হৈ গৈছো নে পৃথিৱীখন সলনি হৈ গৈছে নে আমাৰ চাল চলনবিলাক সলনি হৈ গৈছে সেই বস্তুবিলাক আমি মানে কি বুজি নাপাওঁ মানে কিহৰ কাৰণে হৈ আছে আমি সন্ধিয়া কাজিয়া ৰাতি কাজিয়া দিনত কাজিয়া পত্নীৰ লগত কাজিয়া সন্তানৰ লগত কাজিয়া চবৰ লগত খালি কেৱল কাজিয়া আৰু কাজিয়া দাঙ্গা পেচাদ হিংসা খং মাৰ পিট কেছ মানে নানান ধৰণৰ সমস্যা আজিৰ যুগত মানে মানুহক দেখা দি আছে নহয় জানো কিন্তু আমি এটা কথা এই বস্তুটোৱে আজিলৈকে আমি ধৰিব পৰা নাই যে আমাৰ মাজত মানুহৰ মাজত মৰম চেনেহ যেনেকৈ মই কেইটামান কথা আপোনাৰ লগত এইটো বৰ্তমান এইটো জেনেৰেশ্যনৰ দুটামান কথা আপোনালোকক মই কৈ দিওঁ হয়তো আমি কিছুমানে ধৰিব নোৱাৰোঁ কথাবিলাক যেনেকৈ ধৰক আজিৰ যুগত মানুহৰ প্ৰতি মানুহৰ মৰম চেনেহ একেবাৰে মুঠেই কমি গৈছে মানুহৰ প্ৰতি মৰম চেনেহ কিন্তু নাই সেয়া লাগিলে আপোনাৰ যিকোনো সম্পৰ্ক হওক লাগিলে ভাই ককাই হওক ভাই ভণ্টি মাক বাপেক হওক বা খুৰা হওক আপুনি যিকোনো সম্পৰ্ক বুলি কওক প্ৰত্যেকটা সম্পৰ্কৰ মাজত মানে মৰম চেনেহ বোলা বস্তুটো টোটেলি নাইকিয়া হৈ গৈছে আৰু সেইটোৱে তাৰ উপৰিও ঘৰত যেনেকুৱা পত্নীৰ লগত মৰম চেনেহ নাইকিয়া হৈ গৈছে পত্নীৰ লগত কাজিয়া হিংসা ইটো সিটো নানান ধৰণৰ সমস্যা মাক বাপেকৰ লগত কাজিয়া মানে সংসাৰত মানে যিকোনো ধৰণৰ সমস্যা মানে হৈ আছে আৰু আপোনাৰ বেমাৰ আজাৰ কওক স্বাস্থ্যৰ মানে যিকোনো ক্ষেত্ৰত আপুনি কওক আজিৰ যুগত মানে সেই মানে আচলতে আমি ভাবিবলৈ গ'লে প্ৰকৃত এই কথাখিনি মানে কিহৰ পৰা সৃষ্টি হৈ আছে যে আমাৰ জীৱনত আচলতে আমি মানুহখিনি সলনি হৈ গৈছো নে পৃথিৱীখন সলনি হৈ গৈছে নে আমাৰ চাল চলনবিলাক সলনি হৈ গৈছে সেই বস্তুবিলাক আমি মানে কি বুজি নাপাওঁ মানে কিহৰ কাৰণে হৈ আছে আমি সাধাৰণতে আমাৰ যি আমি সকলোৱে সহজভাৱেই কৈ দিওঁ যে মানে ধৰক চিম্পল উদাহৰণ এটা দিছোঁ আপোনাক যে মানুহৰ বেমাৰ আজাৰ কিয় হৈ আছে মানুহে মানে এজন মানুহক যদি আপুনি সোধে যে মানুহৰ বেমাৰ আজাৰ আজিৰ যুগত কিয় হৈ আছে তেতিয়া প্ৰথম কথা তেওঁ এইটোৱে ক'ব যে আজিকালি খোৱা খাদ্য বস্তুবিলাক অলপ ভেজালযুক্ত হয় মেডিচিন হয় চব্জি খালে অলপ মেডিচিনযুক্ত চব্জি খাব লাগে সেইবাবেই মানুহৰ মানে বেমাৰ আজাৰবিলাক বেছি হৈ আছে মানুহে সহজতে সেই কথাটো কৈ দিয়ে আচল কথাটো হ'ল কি আচল কথা মই যদি ক'বলৈ যাওঁ যে সেই কথাটো নহয় আকৌ কাৰণ ইয়াৰ আঁৰত বেলেগ কাহিনী আছে গতিকে মই আপোনালোকক সেই কাহিনীখিনিয়ে আজি অলপ সৰু সৰু কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ উদাহৰণ দি আপোনালোকক মই মানে বুজাই দিছোঁ কথাটো সঁচা নে মিছা হয়তো মইতো নাজানো অলপ আপোনালোকৰ কথাখিনি ভাবি চাব যদি সঁচা যেন লাগে অট'মেটিকলি নাইকিয়া হৈ আছে তেনেকেই আমাৰ মাজত মৰম চেনেহ নাইকিয়া হৈ গৈছে এখন গাঁৱৰ ভিতৰত ধৰক আজিৰ যুগত গাঁৱৰ ল'ৰাই ইখন ঘৰৰ পৰা সিখন ঘৰত কোনেও নাযায় কাৰণ একমাত্ৰ তাৰ মাজত মূল কাৰণেই হৈছে মোবাইল কাৰণ মই সন্ধিয়া ঘৰত যোৱাৰ লগে লগেই মই মোবাইলটো লৈ মই নিজে ব্যস্ত হৈ যাওঁ মোবাইল হাতত থকা মোবাইলটো পকেটৰ পৰা ওলাই বিচনাখনত শুই যাওঁ আৰু যদি আপুনি অলপ সময়ৰ কাৰণে ভাবি চাওক যে আপোনাৰ মোবাইল নাই তেতিয়া সেই সময়ত আপুনি কি কৰিব ঘৰত আহি হাত ভৰি ধুব ধুনীয়াকৈ কিবা এটা খাব চাহ পানী খাই অলপ আপুনি ৰাস্তাৰ দিশে ওলাই যাব কাৰণ তাত যদি হয়তো এজন মানুহ এনেকুৱা আছে বন্ধুত্ব লগ পাই যাব বা গাঁৱৰ এজন ল'ৰা বা যিকোনো এজন কাৰোবাৰ লগ পাব আৰু তেওঁৰ লগত বহি অলপ নিশ্চয় কিবা এটা আপুনি কথা পাতিবলৈ চেষ্টা কৰিব আৰু যদি আকৌ কৈছোঁ যে মানুহৰ মাজত যেতিয়ালৈকে কথা বতৰাৰ কোনো সম্পৰ্কটো মানে নাইকিয়া হৈ যাব সেই সময়তেই মানুহৰ মাজত মানে মৰম চেনেহটো অট'মেটিকলি নাইকিয়া হৈ যায় আৰু এটা দ্বিতীয় নম্বৰ কথা হৈছে প্ৰথম আমি আহিছোঁ এই মানুহৰ স্বাস্থ্যৰ কথা যোনটো আহিছে মানুহে এই যে অলপ আগত মই কৈছিলোঁ যে স্বাস্থ্যটো আমাৰ আজিৰ যুগত বেমাৰী মানুহ বেছি চাওক মানুহে মইতো কৈছোঁৱেই যে মানুহ আমাৰ পটককৈ সোনকালে মানুহে কৈ দিয়ে যে খোৱা খাদ্যৰ পৰা খাদ্য ভেজালযুক্ত খাদ্য আমি খাওঁ সেইবাবেই আমাৰ বেমাৰ আজাৰবিলাক বাঢ়ি গৈছে আচলতে সেইটো কথা নহয় তাৰ কাৰণো ইয়াৰ মূল কাৰণো আপোনাৰ মোবাইলটোৱে হয় আপুনি চাওক ৰাতিপুৱা উঠাৰ লগে লগে আপুনি মোবাইলটো চাই কমচে কম আধা ঘণ্টা মোবাইলটো টিপি থাকে আপুনি বিচনাৰ পৰা শোৱাৰ আগত বিচনাত মোবাইলটো আধা ঘণ্টা টিপি থাকে আপুনি ধৰি লওক আপোনাৰ হাতত মোবাইল নাই সেই আধা ঘণ্টা সময় আপুনি কি কৰিলেহেঁতেন আপুনি উঠি হয়তো ৰাস্তা ঘাটত পদূলিত ক'ৰবাত খোজকাঢ়িলেহেঁতেন নহয়তো আশে পাশে আপুনি এজন মানুহৰ ঘৰত বা আপোনাৰ কাষত থকা ঘৰখন বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ঘৰত আপুনি এক পাক হ'লেও মাৰিলেহেঁতেন তেতিয়া সেইখিনি সময়ত আপুনি এজন মানুহৰ মানে দুই এষাৰ কথাৰ দ্বাৰাই হয়তো আপোনাৰ সম্পৰ্কটো মানে অলপ মজবুত হৈ গ'লহেঁতেন গতিকে সেই কথাষাৰৰ পৰা আমি দূৰত আছোঁ গতিকে ইয়াৰো এক কাৰণ মোবাইল বুলিয়ে কওঁ গতিকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ কথাখিনি আপোনালোকৰ একমত
গতিকে মোবাইলটো আমি চলাবই লাগিব, যিহেতু ডিজিটেল যুগ, আমি মোবাইল চলাব লাগিব। তাৰ মাজতো আমি আমাৰ সম্পৰ্কবিলাকো মানে অলপ টিকাই ৰাখিব লাগিব, কাৰণ মানুহৰ মাজত যেতিয়ালৈকে কথা বতৰা নহ'ব, মানুহৰ লগত মিলা প্ৰীতি নহ'ব, তেতিয়ালৈকে আমাৰ মাজত সম্পৰ্কবিলাক টিকি নাথাকে। সেইকাৰণে আমি অলপ সম্পৰ্কবিলাক কথা বতৰাৰ দ্বাৰা আমি সকলোৱে টিকাই ৰাখিম। বেলেগ একো নাই, আমাৰ মাজত লাইফ ষ্টাইলবিলাক চেঞ্জ হৈ গৈছে, সেইবাবে আমাৰ মাজত এনেকুৱা হয়তো সময়বিলাক বেয়া হৈ আছে। গতিকে সেয়াই আৰু ভাল লাগিলে।